মই মংগলী সমষ্টিৰ পৰা আহিছোঁ। 50 নম্বৰ মংগলী সমষ্টিৰ পৰা। সমষ্টিটো ভালেই চলি আছে এতিয়া। চলাই আছোঁ, সংগঠন কৰি আছোঁ, সেইমতে ভালেই দেখিছোঁ। 26ত আমাৰ চৰকাৰ আহিব, আমি সেইটো খুব আশাবাদী। আৰু যেনেকৈ আমি ঘূৰিছোঁ মংগলদৈ সমষ্টি, মই আচলতে দৰং জিলা কংগ্ৰেছ মহিলা কংগ্ৰেছৰ সভানেত্ৰী হয়। মই 3টা ডিষ্ট্ৰিক্ট চাব লাগে, মানে দৰং ডিষ্ট্ৰিক্ট, দলগাঁও আৰু চিপাঝাৰ, চব ভালেই দেখাই আছোঁ, ভাল পাই আছোঁ। কংগ্ৰেছৰ ছাপোৰ্টাৰ খুব আছে, জনসাধাৰণ ওলাই আহিছে। এতিয়া গম পাইছে মানুহে কেনেকৈ কি কৰিলে কি হ'ব, খুব ভাল লাগি আছে এতিয়া। বৰ্তমান চৰকাৰখনে ইমানবোৰ আঁচনি দিছে, মহিলাসকল বিশেষকৈ উৎফুল্লিত হৈ পৰিছে। তেনেকুৱা সময়ত আপুনি এবাৰ এগৰাকী মহিলা হৈ আপুনি নিৰ্বাচন কৰিব, কিমান আশাবাদী, কিমান আশা আছে কাৰণে ওলাই আহিছোঁ মহিলা, আৰু মহিলাসকলে বুজি পাইছে তেওঁলোকে কি কৰি আছে। ইলেকশ্যনৰ সময়ত তেওঁলোকে এইখন চৰকাৰে কি কৰে, প্ৰত্যেকবাৰে কৰে, তাৰপিছত কি কৰে আৰু জনসাধাৰণে বুজিবৰ কাৰণে বাকী নাই। এতিয়া মানুহ সলনি হৈছে, জনসাধাৰণ সলনি হৈছে, তেওঁলোকৰ মতামতখিনি সলনি কৰিলে। চাওক, মই যোৱাকালি দলীয় যি আবেদন পত্ৰ মই দাখিল কৰিছোঁ 55 নং টিং বিধানসভা সমষ্টিৰ পৰা। যোৱা 20টা বছৰে সেই সমষ্টিত ERDF দখলত আছিলে, গতিকে ডেভেলপমেণ্টৰ কাম কাজ ইমান যিখিনি হ'ব লাগিছিলে হোৱা নাই। যিহেতু বহুত কিছুমান পিছপৰা অঞ্চল আছে, চহৰ এৰিয়া আছে, তাত খোৱা পানী নাই, ৰাস্তা ঘাট নাই। গতিকে ৰাইজ মানে এইবাৰ কংগ্ৰেছৰ চৰকাৰ হ'ব বুলি সকলোৱে এটা মুখে কৈ আছে যে এইবাৰ আমি কংগ্ৰেছক জিকাম এই সমষ্টিত, আৰু কংগ্ৰেছৰ নেতৃত্বত অসমত গৌৰৱ গগৈক চিফ মিনিষ্টাৰ বনোৱাৰ সকলোৱে সংকল্প লৈছে। নমস্কাৰ। প্ৰথমতে মই সাংবাদিক বন্ধুসকলক নমস্কাৰ যাচিছোঁ, নতুন বছৰৰ শুভেচ্ছা যাচিছোঁ। আৰু মই এইবেলি আগন্তুক 2026 বিধানসভা নিৰ্বাচনত মই 5 নং পৰ্বতজোৰা বিধানসভাৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে মই আজি আবেদন দাখিল কৰিলোঁ। কংগ্ৰেছৰ BTCত এটাই এখনত জয়ী হোৱাৰ সম্ভাৱনা আছে, কেৱল পৰ্বতজোৰাই নহয়, এটাই কিয় গোটেই BTCতে জিকিব। কিহৰ নিচিনা? এই BTC ইলেকশ্যনৰ নিচিনা নহয়, BTC ইলেকশ্যনৰ নিচিনা নহয়। এইবেলি জিকিব। কাৰণ হাংৰামাক ভোট দিছিলে BJPৰ আগষ্টত, কিন্তু আল্টিমেটলি হাংৰামাই গৈ পেলাই BJPত জইন কৰিলে। গতিকে এইবাৰ আৰু ৰক্ষা নাই হাংৰামাক ভোট নিদিয়ে, ইউপিবিলাকো নিদিয়ে। আমাৰ এইবাৰ কংগ্ৰেছক ভোট দিব, আৰু গৌৰৱ গগৈৰ প্ৰতি এটা আস্থা আছে। গতিকে গৌৰৱ গগৈক এইবাৰ মানে মুখ্যমন্ত্ৰী বনোৱাৰ ক্ষেত্ৰত গৌৰৱ গগৈক ভোট দিব, মানে কংগ্ৰেছক ভোট দিব। আৰু পৰ্বতজোৰাতো 100% জিকিবই। মোক প্ৰাৰ্থিত্ব দিলে মই ইনশাল্লাহ 100% জিকি যাম। মই 12 নং জলেশ্বৰ সমষ্টিৰ পৰা মই প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ, আৰু মই গ্ৰাছৰুটত কাম কৰিছোঁ। মোৰ প্ৰতি সমষ্টিবাসীৰ পাৰভংগা সমৰ্থন আছে। মই যথেষ্ট দলৰ হৈ কাম কৰিছোঁ। মই খুব আশাবাদী যে দলে মোৰ প্ৰাৰ্থিত্ব কনচিডাৰ কৰিব বুলি। চাওক, এইটো এনেকুৱা বস্তু নহয় কোনোবাই যুগৰ পৰা তাতে বিধায়ক হৈয়ে থাকিব। এওঁৰ বয়সো হৈছে, এতিয়া 65ৰ ওপৰত বয়স এখেতৰ। গতিকে সমষ্টিবাসী ৰাইজে অকণমান মানে ডেকা মানুহ বিচাৰিছে, আৰু এখেতে 2বাৰ MLA হ'ল, 6বাৰ ইলেকশ্যন খেলিছে, বয়সৰ এটা কি পৰিছে। গতিকে আমি আশা কৰিছোঁ দলে অলপ য়ং আৰু নতুন মুখৰ মানে তাত অগ্ৰাধিকাৰ দিব। মোৰ নাম আক্তাৰ হুছেইন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।